কোননো আহিলে বাৰু এতিয়া শান্তি নাই মানে কাম কিটা কৰি মেলি উঠি বহিছোহে বোলো অলপ ৰেষ্ট লওঁ ভাগৰে লাগি গৈছে গৈ দিনটো কাম কৰি কৰি এতিয়া আকৌ কোনোবা আহি পালেহি এতিয়া আকৌ কথা চবাই থাকিব লাগিব চাহ বনাই দিব লাগিব কোননো আহি পালে এইটো সময়ত জানো খঙে উঠি যায়গৈ মানে একদম ৰেষ্ট নাপাওঁ মানে যোনে নহওক চাহ তাহ বনাই নিদিওঁ কি কামত আহিছে সুধিম আৰু পঠাই দিম মোৰ বৰ ভাগৰ লাগিছে মই ৰেষ্ট ল'ব লাগিব দেই একদম মই কথা পাতি থাকিব নোৱাৰোঁ এতিয়া চাহ তাহ বনোৱাটো দূৰৰ কথা যাওঁ কোন আহিছে চাই পেলাই পঠাই দিম দৰ্জাৰ পৰাই শান্তি নাই মানে কৈছোহে আৰু মানে সদায় মানে বিচনাখনত পৰিবলৈ ল'মহে কোনোবা নহয় কোনোবা আহি পাবহি একেবাৰে শান্তি নাই গৈছো বেলটো বজাই বজাই ভাঙিয়ে পেলাবি নেকি কোন হয় গৈছো বুলি কোৱা নাই নেকি উশাহ নোলোৱাকে বজাই আছে বেলটো মানে বৰ্ণালী বাইদেউ আজি এইটো সময়ত আহিলে যে এনেই সদায় সন্ধিয়া সময়ত বা ৰাতিপুৱা সময়তহে আহে যে আজি দুপৰীয়া সময়ত আহিলে যে কিবা নতুন খবৰ আছে চাগে নহয় জানো মই আকৌ বেলেগ বুলি ভাবি খঙে উঠিছিলে আপুনি অহা দেখিহে মনটো ভাল লাগি গ'ল পিছে কি খবৰ আনিছে কওকচোন কওক হে মিনতি তই একো গমেই নাপাওঁ ভিতৰত সোমাই থাকিলে ক'ত গম পাবি কি হৈ আছে বাহিৰখনত তই একোৱে গম নাপাওঁ ৰীণাহঁতৰ ঘৰত কি হৈ আছে তই গম নাপাওঁ হা বুজিছ মিনতি আহে দেশৰ কথা তই শুনাই নাপাওঁ ঘৰত কাম কৰি থাকোঁতে ৰীণা জীয়েকজনী ইহঁতৰ বিয়াখন ভাঙিল নহয় ৰীণা একে যি লেবেল একেবাৰে বিয়া নহওঁতে একে জোঁৱাইকৰ গাড়ী আছে চাকৰি আছে লৈ কি ফুটনি নামঘৰত এতিয়া পালে মজাটো বিয়া পাতাটো দূৰৰে কথা এতিয়া বোলে সেইটোৱে বোলে বেলেগ এজনীহে ভাল পায় ফুচ গোটেই ফালে হয় নেকি ইমান গৰম পকা পকা খবৰটো একে আপুনি মোক এতিয়াহে দিব পাৰিলে হে বৰ্ণালী বাইদেউ তাকেহে মিনতি এনেকুৱা মানুহবিলাকৰ এনেকুৱাই হ'ব লাগে এতিয়া সেইজনীক চাওঁচোন কোনেনো নিয়ে ঘৰতে বুঢ়ী হৈ থাকিব লাগিব আৰু কি একেবাৰে পঢ়া শুনা আছে জীয়েক একেবাৰে BA পাছ একেবাৰে ইংলিছত মেজৰ লৈ BA পাছ বুলি অতনো ফুটনি হে এতিয়া একেবাৰে চামচোন ইহঁতৰ ফুটনি কোনফালে বাজ হয় আৰু কি আমাৰ সুখাই আমাৰ ছোৱালীহঁতে একে আমি কোৱা মতে আমাৰ একে মনৰ পচন্দত বিয়া হৈ গৈছে আমি একে জাকে চাই দিছোঁ একে তালৈকে বিয়া হৈছে ল'ৰা এটাও ভাল পাই নেপালে ল'ৰা এটা বাইকতো উঠি নেপালে কাৰো পৰা এটকা খায়ো নেপালে একে আমাৰ ছোৱালীহঁতে আমি একে বহুত সুখত আছোঁ আৰু সঁচাকৈ দেই আমাৰ ছোৱালীহঁতক মানিব লাগিব কিন্তু যেনেকৈ চাই দিলোঁ তেনেকৈ বাপেকে বিয়া হৈ গ'ল ল'ৰাটোক নেদেখিলেও বিয়া দিনাহে দেখিছে তাকেহে মোৰজনীও এইটো ক্ষেত্ৰত একে বৰ প্ৰশংসনীয় প্ৰশংসা নকৰি নোৱাৰিছোঁ যেনেকৈ বিয়া দিলোঁ যেনেকৈ বিয়া হ'ব বুলি ক'লোঁ তেনেকৈ ল'ৰা ভালকৈ মুখো নেদেখিলে তেনেকৈ একেবাৰে বিয়া হ'লেকে এমাহতে বিয়াখন ঠিক হ'ল কত ধুনীয়া বিয়া পাতিছোঁ সেইখন একেবাৰে 1 লাখ টকীয়া পেণ্ডেল দি পালে একে মানুহে একেবাৰে কৈছে বিয়া এটাৰ লগত শুৱে এখন নকবি আৰু দেলোকৰ কথা তাকেহে এইবিলাক একেবাৰে কুলৰ কলংক আকৌ মাকহঁতেও আকৌ হিতাইহে থাকে একেবাৰে বোলে ভাল পাইহে বোলে ল'ৰা বিয়া হ'ব একেবাৰে ছোৱালী বিয়া হ'ব লাগে নহ'লে বোলে একেবাৰে কি এইটো এঞ্জ মেজ নে কি সেইডাল গেছ কি কয় সেইটো কৰিলে বোলে একে ছোৱালী বোলে দুখ হয় বোলে একেবাৰে লাভ মেৰেজ কৰিলেহে বোলে সুখ হয় একেবাৰে ৰীণাই ফটফটাই ফুৰে পাইছে এতিয়া বাপেকে লাভ মেৰেজ কৰা ফল ৰ'ব বৰ্ণালী বাইদেউ মই চাহ একাপ বনাওঁ ৰ'ব মালপোৱা কেইটামানো বনাওঁ আপুনি এতিয়া ইমান গৰম তাজা খবৰ লৈ আহিছে ৰ'ব দুইজনীয়ে চাহ একাপ খাওঁ যা নহ'লে বনা মালপোৱা কেইটামান বহুত দিন মালপোৱা সোৱাদে পোৱা নাই তোৰ হাতৰ যা মামা মইনা তই আমালৈ কিয় আহিলি মা ডাঙৰ কথা হ'ল মা বলাচোন জলদি ঘৰত বলা ঘৰত একেবাৰে পৰিস্থিতি খুব উত্তপ্ত পৰিস্থিতি উত্তপ্ত মই আধা ঘণ্টাও হোৱা নাই মানুহজনী আহিছে আকৌ কি এনে পৰিস্থিতি হ'ল মামা একে ডাঙৰ কথা হ'ল আৰু কি ক'ম মই তোমাক মা ডাঙৰ বা গুচি আহিলে নহয় ভিনদৈ বোলে সেও পিটন দিছে আজি 2 দিন ধৰি বোলে পিটন দিছে একে গোটেই বাৰ একেবাৰে গালত চিন তোমাক কৈছোঁ একে ভৰিয়ে চৰিয়ে পিটন দিয়া চিন একেবাৰে মানে কান্দি গুটি বা অৱস্থা নাই মা বলাচোন জলদি বলা মোৰ হ'লে বহুত ভয় লাগিছে মা কিয় বা ভিনদৈ ইমান পিটিলে বা তই আৰু কি কথা কৈছ মাজনী বচোন হে ভগৱান তুমি মোৰ কপালখনত কি লিখিলা মা বলা দেৰি নকৰিবা বাৰ অৱস্থা খুবেই বেয়া গোটেই একে তেজ ওলাই আছে হাতৰ পৰা হে ভগৱান কি শুনিছো বোলো বৰ্ণালী বাইদেউ যাওক হে জলদি যাওক কি বা হৈছে নহৈছে নাজানো আৰু মোলৈ আকৌ কোনে ফোন কৰিলে হেল্ল' মাজনী মা কোৱাচোন ভালনে তোমাৰ জোঁৱাই ভালনে হেল্ল' মাজনী তুমি কিয় কান্দিছা হেল্ল' মা কিয় কান্দিছা শুন তুমি কি হে ভগৱান মোৰ ছোৱালীজনী সংসাৰখন কাৰ
এখন কি হলে মোক ছোৱালীজনীয়ে যিটো খবৰ দিলে হে ভগৱান মই কিয় জীয়াই আছো মই এই বয়সত কি কথা শুনিব লগা হৈছে তোৰ আকৌ কি হল মিনতি তোৰ মাজনী আকৌ কি সমস্যা বুইছে বৰ্ণালী বাইদেউ মোৰ জোৱাই বোলে হে কিবা বেলেগ এজনী মাইকী মানুহ বুৱাইয়ে পোৱালিয়ে পলুৱাই আনিলে বোলে মোৰ মাজনী এতিয়া কৈছে মা একে মই বি খাই মই জীয়াই থাকিব নোৱাৰো মই তাকে কৈছো ৰ বোলো দে তাক লৈ গৈ আছো হে ভগৱান আমাৰ দুজনীৰ লগত কি হৈ আছে মা দেৰি কৰি নাথাকা ব'লা মা জলদি ব'লা কি কৰো এতিয়া কাক কওঁ দেউতাকো অফিচত আছে হে ভগৱান মই কাক লৈ মাজনীৰ ওচৰলৈ যাওঁ মই কি মুখ দেখাম এতিয়া সমাজত মই কি মুখ দেখাম ভগৱান জোৱাইটো যোৱাটোৱে কিয় বোৱাৰী এজনী ল'ৰা ছোৱালীয়ে পলুৱাই আনিব লাগে মোৰ এনে ধুনীয়া একে জাকত জিলিকা ছোৱালীজনী থাকোতে হৰি মিনতি যাচোন যা তই যা মই আমাৰ এজনী ওচৰলৈ যাওঁ আহা মা আহা মাজনী তোৰ কি অৱস্থা হ'ল মাজনী মোৰ জীৱনটো ধ্বংস হৈ গ'ল মা মোৰ মানুহজনে মই জীয়াই থকা অৱস্থাত বেলেগ ষ্টিক লৈ আহিছে মই কেনেকৈ সতিনী খাটিম মা মোৰ জীৱনটো বৰবাদ হৈ গ'ল মা আয়ো ৰচোন নাকান্দিবি কিবা এটা কৰিব লাগিব কি কৰিবা দেউতা কি কৰিবা ইয়াত কৰিব লগা কি আছে যি হ'ব লগা আছিল সেয়া হৈ গ'ল দেউতা আয়ো ৰচোন কিবা এটা হেষ্ট কৰিব লাগিব তই চিন্তা নকৰিবি একো কৰিব নোৱাৰা মা যি হ'ব লগা আছিল চব হৈ গ'ল ভাল পাইছিলোঁ এজন ল'ৰা তোমালোকে লোৱাৰ কাষ্ট বুলি মোক বিয়া নিদিলা তালৈ আজিও সি বিয়া নাপাতাকে আছে কিন্তু তোমালোকে মোক লোৱাৰ কাষ্টৰ ল'ৰা বুলি বিয়া নিদিলা যাৰ কাৰণে জোৰ জবস্তি তোমালোকে মোক এই মানুহজনলৈ বিয়া দি দিলা প্ৰথমৰ পৰাই তেওঁৰ ৰহন চহনবিলাক মই ইমান ভাল নাপাওঁ কিন্তু তথাপিও বিয়া হৈ আহিলোঁ যেতিয়া সন্মানৰ কথা ভাবি মই ইমান দিনে থাকিলোঁ আগৰ পৰাই মই বেলেগ মাইকী মানুহৰ লগত কথা পতা ধৰা পেলাইছোঁ কিন্তু মই এনেকৈ কষ্ট খাই থাকিলোঁ কিন্তু তোমালোককো কোৱা নাছিলোঁ দেউতাৰ যিহেতু প্ৰেছাৰ আছে চিন্তা কৰিব তোমাৰো হাৰ্টৰ প্ৰব্লেম আছে চিন্তা কৰিবা বুলিয়ে মই নক'লোঁ মাজনী আমাক ক্ষমা কৰি দিবি আমাৰ ভুল হৈ গ'ল মাজনী আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি কি ক্ষমা কৰিম মা মোৰ জীৱনটো ধ্বংস হৈ গ'ল আৰু তোমালোকে ক্ষমা বিচাৰিছা মই কৈছিলোঁ প্ৰাণজিত ইমান ভাল ল'ৰা আছিলে সি মোকেই ভাল পাইছিলে কিন্তু সি নিম্ন জাতৰ কাৰণে তোমালোকে তাৰ লগত মোক বিয়া নিদিলা আৰু চাকৰিয়াল ধনী পাই মোক ইয়াতে বিয়া দিলা মই এই 2-3টা বছৰত প্ৰতিদিনে কান্দি ভাত খাইছোঁ মা তেওঁ সুধিবাচোন কেইদিন তেওঁ ঘৰত থাকে সপ্তাহত এদিন ঘৰত থাকে বাকী কেইদিন তেওঁ বাহিৰতে থাকে মই যদি সুধোঁ আপুনি ক'ত আছিলে মোক মাৰধৰ কৰে কিন্তু মই তোমালোকক কেতিয়াও কোৱা নাছিলোঁ এতিয়া এই বোৱাৰীজনীৰ লগত মই বহুত দিন কথা পতা ধৰা পেলাইছোঁ কিন্তু আজি চোৱা মা অৱশেষত তেওঁ পলুৱাই লৈ আহিলে মোৰ কি হ'ব মা মই এতিয়া এই কণমানিজনীলৈ ক'লৈ যাম মা মাজনী তুমি কিয় চিন্তা কৰিছা তুমি আমাৰ ঘৰত যাবা তুমি কিয় মানে তেনেকৈ কৈছা মোৰ জীৱনটো তুমিয়ে ধ্বংস কৰি দিলা মা তোমাক মই মনৰ সকলো কথা কৈছিলোঁ প্ৰাণজিত ইমান ভাল ল'ৰা আজিও সি বিয়া নাপাতিলে ইমান ভাল পাইছিলে মোক তোমালোকে কেৱল তাৰ চাকৰি নাছিল আৰু অকণ ল'ৱাৰ কাষ্টৰ আছিল কাৰণে মোক বিয়া নিদিলা আৰু এতিয়া চোৱা মা আপাৰ ক্লাছত আহি মোৰ কি অৱস্থা চোৱাচোন জীৱনটোৱে লণ্ডভণ্ড হৈ গ'ল মোৰ গুচি যোৱা মোৰ ঘৰৰ পৰা গুচি যোৱা মই ইয়াতে বান্ধি খাটি হ'লেও থাকিম নহ'লে ক'ৰবাত কাম কৰিমগৈ কিন্তু তোমাৰ ঘৰত মই নাযাওঁ গুচি যোৱা তোমালোক মাজনী তই এইবোৰ কি কৈছ মাজনী আমাক ক্ষমা কৰি এইবোৰ ক্ষমাৰ কথা নহয় মা গুচি যোৱা প্লিজ মই অনুৰোধ কৰিছোঁ তোমালোক যদি গুচি নোযোৱা মই কিন্তু যি টি কাম কৰি দিম গুচি যোৱা নকৰিবি মাজনী একো ভুল কাম নকৰিবি হ'ব দে আমি গুচি আহিছোঁ এয়াই হয়তো আমাৰ প্ৰায়চিত্ত যে নিজ ছোৱালী আমাক ঘৰৰ পৰা উলিয়াই দিছে মাজনী তোৰ কি হ'ল মাজনী এতিয়া কিয় দুখ কৰিবলৈ আহিছা মা এতিয়া দুখ কৰি কি লাভ কিমান কৈছিলোঁ মই এই ল'ৰাজনৰ চৰিত্ৰ পাতি ভাল নহয় কিন্তু তোমালোকে চাকৰি চাই পেলাই মোক জোৰ জবস্তি বিয়া দিলা আৰু আজি এয়া মোৰ অৱস্থা মা চোৱাচোন মোক পটকত মৰা নাই আয়ো চাকৰি থকা ল'ৰা এটা নাপাওঁ বুলিহে তালৈ বিয়া দিছিলোঁ মা তোমালোকৰ আশা পূৰ হ'ল দিয়া চাকৰি থকা ল'ৰা পালোঁ ঠিকে আছে বাকী আৰু মোৰনো কি আৰু জীয়াই আছোঁ পিটন খাই বা নেকান্দিবি ৰচোন নেকান্দিবি আমাৰ মাহঁতে কেৱল টকা চিনি পায় বাকী একো চিনি নাপায় কিন্তু মোৰ ক্ষেত্ৰত মই এনেকুৱা কৰিব নিদিওঁ বহুত কৰিলে মাহঁতে তোৰ লগত মইনা তই কি কথা কৈ মই ঠিকে কৈছোঁ মা বায়ে পঢ়া শুনা কৰি আছিলে তোমালোকে পঢ়াটো কমপ্লিট কৰিব নিদিলা চাকৰিয়াল ল'ৰা দেখি একেবাৰে পাগল হৈ গ'লা আৰু ময়ো কৈছিলোঁ যে মানুহজনৰ চৰিত্ৰটো ইমান ভাল নহয় এদিন মোকো বেয়া চকুৰে চাইছে কোন ভিনীয়েকে নিজৰ ফুলশালীয়েকক বেয়া চকুৰে চাই ভিনীয়েক মানে ককাইক কিন্তু মানুহজনে কেইবাদিনো মোক বেয়া চকুৰে চাইছে তাৰপিছতো মই তোমাক বাৰে বাৰে কৈছিলোঁ যে নিদিবা এজনলৈ বিয়া কিন্তু তুমি একেবাৰে টকাত পাগল হৈ গ'লা আৰু বাৰ জীৱনটো এনেকৈ ধ্বংস কৰি এতিয়া কণমানি ভাগিনটো হ'ল ভাগিনটোক লৈ বাই কি
অৱস্থা হ'ব কোৱাচোন বিন্দুৱে সদায় বাক কিবা সম্পত্তি লাগে কৈ মাৰে ধনী ল'ৰা চাই দিছিলা কোটা ইমান ধনী কিন্তু তথাপিও বাক সম্পত্তিৰ কাৰণে যৌতুকৰ কাৰণে অত্যাচাৰ কৰে ইমানবিলাক বস্তু দিছা ইমান টকা দিছা তথাপিও আৰু লাগে তেওঁক মাজনী মই মোৰ ভুল স্বীকাৰ কৰিছোঁ মই গম পাইছোঁ বেলেগৰ ঘৰৰ বদনাম কৰি ফুৰাৰ কাৰণে ভগৱানে মোৰ ছোৱালীজনীক ইমান দুখ দিছে কৰবাত নহয় কৰবাত বুলি নহয় তোৰ গোটেই দুখৰ মূল কাৰণ ময়ে মাজনী মোক ক্ষমা কৰি দিবি মই যেনেকৈ তোক দুখ দিছোঁ তেনেকৈ মই তোৰ সকলো দুখ নাইকিয়া কৰিম মাজনী এৰা গম পাইছা কেতিয়াও বেলেগৰ সমালোচনা কৰিব নালাগে বৰ্ণালী বাইদেউ ক'বালৈ যায় হ'ব মিনতি আহিছোঁ এফালে কাম এটাত ভালনে তোৰ ভাল বুলিনো কি ক'ম বাইদেউ ছোৱালীজনীৰ ঘৰখন তেনেই ধ্বংস হৈ গ'ল এতিয়া জীয়াই মই ছোৱালীজনী কেনেকৈ ঘৰত এইটো অৱস্থাত দেখি দিনে ৰাতিয়ে মোৰ এইবিলাক টেনশ্যনতে একেবাৰে ব্লাড প্ৰেছাৰ হাই হৈ গৈছে কি ক'ম আৰু বাইদেউ তাকে মিনতি মোৰ ছোৱালীজনীও ঘৰতে আছে নাতিটোৰ সৈতে তাইৰ দুখ দেখি মোৰ একেবাৰে ভাল নালাগে কি যে ক'ম আৰু বাইদেউ আজি অনুভৱ কৰিছোঁ যে বেলেগৰ বদনাম কৰিলে নিজৰে বিপদ হয় চাওকচোন সেইদিনা আপুনি আৰু মিলি এই ৰীণাৰ ইমান বদনাম গালোঁ তাইৰ ছোৱালীজনীৰ কথা ইমান বদনাম গালোঁ এতিয়া সৌৱা তেওঁলোকৰ ছোৱালী সুখত আছে চাকৰি নকৰিলেও যিটো ল'ৰালে গ'ল বিয়া দিলে এতিয়া একেবাৰে দুটা নাতিও পালেগে একেলগে টুইনছ তাকো একে এতিয়া যি বোলে গিয়েকে মৰম কৰে এতিয়া একেবাৰে ইহঁতৰ ঘৰত সেয়া একেবাৰে ল'ৰাজনেও জোৱাইকজনেও বোলে একেবাৰে নিজৰ ল'ৰা নিচিনা শাহুৱেকক যি শ্ৰদ্ধা ভক্তি কৰে একে সুখে একেবাৰে উভয় নদী সেয়া দিয়ক আমাৰে দুখ আৰু আমি পাপী বেলেগৰ সমালোচনা কৰি এতিয়া ভগৱানে তাকে এই আমাকে ঝাটকাটো দিলে তাকেহে মিনতি ময়ো এয়া লোকৰ কথা সলোৱা লগাবলৈ তহঁতৰ ঘৰলৈ গৈছিলোঁ নহয় চাহৰ জুতি ল'বলৈ আজি সেয়া একেবাৰে ফল হাতেলোতে পালোঁ কি কৰিম আৰু দে এইবিলাক কপাল নহয় নিজৰ কৰ্মৰ ফল তাকেই বৰ্ণালী বাইদেউ আমাৰ ভুলৰ কাৰণে আমাৰ ছোৱালী দুজনী সংসাৰ দুখন ধ্বংস হৈ গ'ল তাকে আৰু নাজানো কি কৰিলে পাপৰ পৰা আমি প্ৰায়চিত্ত পাব পাৰোঁ তাকে মিনতি এটা কাৰণেই বেয়া লাগে আমি কৰা ভুল আমি কৰা পাপৰ কাৰণে ভগৱানে আমাক শাস্তি দিব লাগিছিল কিন্তু আমাৰ ছোৱালীকেইজনী আচলতে সেয়াই আৰু নিজৰ দুখ হ'লেতো নিজে ইমান কষ্ট নাপায় এতিয়া ছোৱালীকেইজনী দুখ দেখি আমিওতো সেয়া একেবাৰে জীয়াই মৰি থকা নিচিনা সেয়াই আৰু মুঠতে এটাই কথা শিকিলোঁ কেতিয়াও কাৰো অহিত চিন্তা কৰিব নালাগে বদনাম কৰিব নালাগে নিজৰ কৰ্মবিলাক কৰি যাব লাগে সদায় কাৰো যদি আমি ভালটো বিচাৰিব নোৱাৰোঁ অন্ততঃ বেয়াটো বিচাৰিব নালাগে হয় দিয়ক বাইদেউ তাকে আৰু আজিৰ পৰা কেতিয়াও কাৰো অহিত চিন্তা নকৰোঁ বদনাম নেগাওঁ আৰু এইটো বহুত বেয়া কথা কাৰণ লোকৰ ফালে যদি আমি 4টা আঙুলি দেখাই দিওঁ এই বুঢ়া আঙুলিটোৱে কিন্তু আমাকেই দেখায়